পিতৃ মাতৃক সেৱা কৰিব নাজানিলে প্ৰজন্ম ধ্বংস হোৱাটো খাটাং। যোৰহাটৰ সমাজসেৱক বীৰেন দত্তৰ উদ্যোগত জাজিমুখৰ কেইবাগৰাকীও শতবছৰ গৰকা ককা আইতাক সম্বৰ্ধনা জ্ঞাপন। 100 বছৰ ককা আইতাক এটি সন্মানৰ সম্বোধন আহি আছোঁ। অসমৰ প্ৰায় গাঁওসমূহৰ ভিতৰত এই বছৰ 2024 চনত জাজিমুখ অনুষ্ঠান আৰম্ভ কৰিবলৈ আহিলোঁ। এই অনুষ্ঠান ভাগত আমি সুখী যে 100 বছৰ পাৰ হৈ যোৱা আশীৰ্বাদেৰে যে উঠি অহা প্ৰজন্মক এই সুস্থ জীৱন সুস্থ শৰীৰে যাৰ কৃপাত এই পৃথিৱীত জন্মগ্ৰহণ কৰিছে, যাৰ অশেষ কষ্টৰ ফলত আজি নিজকে সমাজত প্ৰতিষ্ঠা কৰিছে, সেই পিতৃ মাতৃক আজিৰ তাৰিখত বহুতে অৱহেলা কৰাৰ ঘটনা সংঘটিত হৈ অহাৰ সময়তে যোৰহাটৰ এগৰাকী সমাজ সচেতন বীৰেন দত্তই যোৱা 2011 চনৰ পৰাই অসমৰ বিভিন্ন প্ৰান্তৰ শতবছৰ গৰকা বৃদ্ধ পিতৃ মাতৃক ৰাজহুৱাকৈ এক সম্বৰ্ধনা জ্ঞাপন কৰি আশীৰ্বাদ গ্ৰহণ কৰি পিতৃ মাতৃৰ ভক্তিৰ এক নিদৰ্শন দাঙি ধৰিছে। উদ্দেশ্য মাথো এটাই, যাতে উঠি অহা প্ৰজন্মই জন্মদাতা পিতৃ মাতৃক অৱহেলাৰ চকুৰে নাচাই বৰঞ্চ জীৱনৰ বিয়লি বেলাত পুত্ৰজীৰ পৰা মৰম স্নেহ আদায় কৰি সুখে শান্তিৰে দিনবোৰ অতিবাহিত কৰিব পাৰে। প্ৰান্ত গাঁওবিলাকত 2001 চনৰ পৰা ককা আৰু আইতাসকলৰ 100 বছৰ পাৰ হোৱা অনুষ্ঠান মই 2001 চনৰ পৰা অনুষ্ঠান ভাগ কৰি আহি আছোঁ। আজি প্ৰায় এই অনুষ্ঠানবিলাকৰ 100 ঊৰ্ধ্ব অনুষ্ঠান ব্যক্তিক এই অনুষ্ঠানত মই এটি সমূহীয়াভাৱে সম্বোধন অনুষ্ঠান জনাওঁ। এই অনুষ্ঠানত গাঁৱৰ প্ৰান্তৰ অসমৰ প্ৰায় গাঁৱৰ প্ৰান্তৰ আজিলৈকে এই অনুষ্ঠানভাগিত কৰি আহি আছোঁ। এইবাৰ জাজিমুখ ভকত গাঁৱত এই অনুষ্ঠানভাগি আজি জাজিমুখ দৈখাবাৰ এটা সভা ভাওনাৰ অনুষ্ঠান হৈছিল। এই অনুষ্ঠানত আমি সঁচাকৈ সচেতন ব্যক্তি হিচাপে 100 বছৰ ঊৰ্ধ্ব আইতাৰ ককাকতাক সম্বোধন জনাওঁ। আমি তাত 100 বছৰ আইতাক সেই অনুষ্ঠানত 100 বছৰ আইতাকো সম্বোধন অনুষ্ঠান এটা কৰিলোঁ। বিশেষ ককা আৰু আইতা যাব নোৱাৰাৰ কাৰণে আমি এই ঘৰলৈ আহি তেখেতসকলক আমি সম্বোধনী এটা অনুষ্ঠান মই জনাই গৈ আছোঁ, যাতে উদ্দেশ্যটো যাতে 100 বছৰ ঊৰ্ধ্ব আইতাৰ ককাসকলৰ শান্তিৰ 100 বছৰ মানৱতাক জয় কৰাৰ এই অনুষ্ঠানভাগিৰ উদ্দেশ্য হ'ল সেইটোৱে, 100 বছৰ পাৰ হোৱা আইতা ককাহঁতক মানৱতাৰ জয় কৰাৰ অনুষ্ঠান। আজি জাজিমুখৰ কেইবাগৰাকীও শতবছৰ গৰকা আইতা ককাক সম্বৰ্ধনা জনাই সেৱা লৈ নৱপ্ৰজন্মক এইদৰে পিতৃ মাতৃ ভক্তি মাৰ্গ দেখুৱাইছে, যি পদক্ষেপক সকলোৱে আদৰণি জনায়। উল্লেখ্য যে বীৰেন দত্তৰ এই মহান চিন্তাক আগুৱাই নিবলৈ তথা উৎসাহিত কৰিবলৈ উক্ত সম্বৰ্ধনা কাৰ্যসূচীত অসম কৃষি বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণৰ সঞ্চালক ডক্টৰ বিনয় কুমাৰ মেধি, ইউএনৰ ভাৰতৰ মনোনীত সদস্য বিপুল হাজৰিকা, তেওঁক চাহ বাগিচাৰ সহকাৰী সমন্ধক ৰাজনীশ খাৰগৰীয়া, বিশিষ্ট চিকিৎসক ডাক্তৰ ব্ৰায়ান টাক্কাৰকে প্ৰমুখ্য কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকি সহযোগিতা আগবঢ়ায়। লগতে বীৰেন দত্তই লোৱা পদক্ষেপে সমাজত এক ইতিবাচক প্ৰভাৱ পেলাব বুলি আশা প্ৰকাশ কৰে।